আমি একেলগে জয় এখন দিম মুছলমান মানুহ মই সাংবাদিকসকলক কৈছোঁ চাওক ইয়াত চব মুছলমান মানুহ আছে মুছলমান মানুহে কেনেকৈ জয় এখন কৈ অসমৰ জয় কৰিব লাগে বুলি কৈছে আপোনালোকে উল্টা পুল্টা লিখিব দেই একদম ডাইৰেক্ট জয় এখন কৈছে যে এই কথাটো দেখুৱাই দিব লাগে ছাতিটো বন্ধ কৰিব ছাতিটো নালাগে জয় এখন লগত ছাতি নালাগে হা কোনোবা যদি বহি আছে চব উঠি দিয়ক কোনোবা বহি আছে যদি চব উঠি দিয়ক আৰু সেই ঠাইডোখৰ অকণমান এইডোখৰ অকণমান যদি ইমান চাহ থাকে কিন্তু মানুহকেইটা খেতি কৰা কষ্ট কৰা মানুহ এইবিলাক এই চাহ খালী ঠাইডোখৰ দিব দিয়ে কওঁ মই এতিয়া ক'ম জয় এখন জয় এখন হিন্দু মুছলমান এক হো হিন্দু মুছলমান এক হো সকলো বিৰোধী দল এক হওক কংগ্ৰেছ ৰাইজৰ দল এক হওক বিৰোধী দল এক হৈ বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাওক বিৰোধী দল একলগ হৈ বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাওক ইনকিলাব 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 মই আপোনালোকক এটা কথা সুধিছোঁ সঁচাকৈ ৰাইজৰ দলক আপোনালোকে ভোট দিবনে নেকি আমার ক্যান্ডিডেট লাইলা আইজুফা আর